নমস্কাৰ সকলোকে আৰু এইফালে সদায় দৰে মোৰ ৰাতিপুৱা বেটাক স্কুললৈ পঠোৱাটোৱে প্ৰথম কাম হয় আৰু তাক পঠোৱাৰ পিছতে বাকী কামখিনিলৈ আহোঁ। এইফালে মই আজি ফুল দুজোপামান ৰুওঁ বুলি ভাবিলোঁ আৰু এইফালে দেখিছেনে আমাৰ মেক্স মানে কুকুৰ পোৱালিটোৱে কিমান বেয়া অৱস্থা কৰি দিছে ফুলৰ পুলিটোৰ। মানে সি ফুল পুলিবিলাক তেনেকেই কামুৰি কামুৰি মানে বেয়া কৰি দিছে। এইফালে আমাৰ বেটাও অলপ আগে স্কুলৰ পৰা পালেহি আৰু বেটাক চাবৰ কাৰণে বেটাক সৰুতে চোৱা চিতা কৰা দিদিগৰাকী আহিছে আৰু আমাৰ ঘৰৰ ফালে আহিলে সদায় তেনেকৈ সোমাই যায় আমাৰ ঘৰত। আৰু এইফালে বেটা আৰু মই দুইটাই এতিয়া আমাৰ গাঁৱতে তুলনি বিয়া এখন আছে, বিয়া খাবলৈ গৈছোঁ আমি। আৰু এইফালে আমি আহি পালোহি বিয়াৰ ঘৰত আৰু এয়া মৰম লগা কইনা আমাক এতিয়া চফ দিবৰ কাৰণে আহিছে। বিয়া ঘৰত ভাতকেইটা খাই লৰালৰিকৈ ঘৰলৈ আহিলোঁ আৰু আপোনালোকে সকলোৱে গম পায়ে আছে সাধুকথা এটাৰ ভিডিঅ' কৰি আছোঁ আৰু তাৰে অকণমান দৃশ্যগ্ৰহণৰ কাম আছিলে ঘৰত আজি, সেয়া কৰি ল'লোঁ। তাৰপিছত এয়া ভাইটিকেইটাও আহি পালেহি, মানে সাধুকথাটোত বেকগ্ৰাউণ্ড মিউজিকৰ কিছুমান কাম আছে সেইকাৰণে ঘৰলৈ মাতিছোঁ। এইফালে আমাৰ কুমকুম বাইদেউ বিহুৰ সাজত আহিছে, পঞ্চায়তত কিবা বিহু প্ৰগ্ৰেম এটা আছিলে বোলে তাকে নাচি আহিছে। আৰু এইফালে আমি সাধুকথাটোৰ বেকগ্ৰাউণ্ড মিউজিক কৰি থাকোঁতে খুব ধুনীয়া এটা পৰিৱেশ সৃষ্টি হ'ল, সেয়াও অকণমান ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু সঁচাকৈ খুব ধুনীয়াকৈ কামখিনি কৰিছে ভাইটিকেইটাই আৰু চবকে এতিয়া ভাত খাবলৈ দিলোঁ আৰু ধুনীয়াকৈ সকলোৱে খোৱাৰ পিছত এতিয়া কামখিনিও সামৰণি পৰিলে আমাৰ আৰু এতিয়া ঘৰলৈ বুলি ওলাইছে। আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰোঁ। নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।